যোৱাকালি ডি নিউজ প্লাছৰ জৰিয়তে আমি দেখুৱাবলৈ সক্ষম কৰিছিলোঁ বজালী জিলাৰ কঁঠালমুৰীৰ যি মুছলিম চুবা আছে এই মুছলিম চুবাৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছিল আৰু বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছিল এই মুছলিম চুবাৰ যিসমূহ ৰাইজ আছিল কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এই স্থানতে আপোনালোকক যোৱাকালি যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু ৰূপ ধাৰণ কৰাৰ ফলত ইয়াৰ বিভিন্ন যি কৃষি পথাৰ আছিল এই কৃষি পথাৰৰ লগতে বিভিন্ন ধৰণৰ যি তেখেতসকলৰ ঘৰ বাৰীকে আদি কৰি বিভিন্ন ধৰণৰ ইয়াত নৈত যাব লগা পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু যোৱাকালি আমাৰ ডি নিউজ প্লাছৰ সেই পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰি বজালী জিলা প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৱাটাৰ ৰিচৰ্চৰ কেইবাগৰাকীও বিষয়ববীয়া ইয়াত উপস্থিত হৈছে আৰু গৰাখহনীয়াটো কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰি তাক লৈ তেখেতসকলে আজি ৰাইজৰ লগত কিছু আলাপ আলোচনা কৰা পৰিলক্ষিত হৈছে ইয়াত স্থানীয় ৰাইজ আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ দাদা কি ক'ব যোৱাকালি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আপোনালোকৰ ডি নিউজ প্লাছৰ জৰিয়তে গৰাখহনীয়াত আজি তেখেতসকল ইয়াত উপস্থিত হৈছে কি ক'ব হয় আমি খুব সুখী হৈছোঁ যে আপুনি কালি নিউজ যে কৰিছিল তেওঁৰ সেইটো চাই যে আমাৰ ডি চি অফিচৰ পৰা মানুহ পঠাইছে আমি অতিৰিক্ত সুখী হৈছোঁ জানি যেনেকুৱা হওক তেওঁলোকক এটা মই আবেদন জনালোঁ যে আমাৰ কামটো জানি হয় আপোনালোকৰ অঞ্চলত তেখেতসকলে উপস্থিত হৈছে যিসমূহ আপোনালোকৰ সমস্যা আছে সমস্যাসমূহ নিশ্চয় সুন্দৰভাৱে তেখেতসকলে আপোনালোকক কৈ দিছে বা আপোনালোকক কৈছে সুন্দৰভাৱে আমি কৈ দিছোঁ তেওঁ আমাক সুন্দৰকৈ কৈছে যে আমি দিম যেনেকুৱা পাৰে এইটো কাম আগতে হেৰি কৰিম আমাক খুব ভাল লাগছে তেওঁলোকৰ কথা শুনি কিমান আশা কৰিছে এতিয়া কামটো যি হ'ব আমিতো 100% আশা কৰিছোঁ জানি তেওঁকো আমি ভালকৈ ক'লোঁ যে আমি খুব দুখীয়া মানুহ আমাৰ ইয়াতে ভালকৈ হেৰি কৰিব আমি 6-7 গিৰি উঠি গৈছোঁ এতিয়া আপোনালোকে ভালকৈ চাইব এতিয়া আহোনে জোখলাকো জোখি মাথোন হেৰি কৈছে যে আমি কালি নাই পৰহিনি দিম আপোনালোকৰ ফোন নম্বৰটো লৈ যাই আছোঁ আমাৰ ফোন নম্বৰ দিলোঁ তে আমি হেৰি কৰিম তেতিয়া আপোনালোকে যোগাযোগ কৰিব আপোনাৰ ওচৰলৈ আহিছোঁ দাদা ইয়াত কেইবাবিঘা আচলতে কৃষি পথাৰ আছিল বা বিভিন্ন ধৰণৰ খেতি মাটি কৰি পৰিয়াল এতিয়া আমাৰ প্ৰথমে ঘাটত মুছলিম সভা মোটামুটি 45-50 ঘৰ মানুহ আমাৰ এতিয়া আছোঁ তাৰে 6-7 ঘৰ মানুহ আমাৰ ইতিমধ্যে নদীয়ে খহাই নিছি গৰা খহাই নিছি আৰু পথৰ মাটিও বহুত খহাই নিছি এতিয়া আমি 6-7 ঘৰ মানুহ আমি বেলেগত উঠি গৈছোঁ বাকী মানুহখিনিও থকাটো অসম্ভৱ গতিকে আমি অনুৰোধ জনাওঁ যাতে ছাৰে আমাৰ কামখিনি গৰাখহনীয়া কামখিনি যাতে অচিৰেই কৰিলে আমি শান্তি পাম বানপানীৰ মানে আগতে আচলতে কামখিনি হ'লে আপোনালোকৰ নিশ্চয় ভাল হ'ব হয় হয় বানপানীৰ আগতে কামখিনি আমাৰ যদি কৰি দিলে আমি ভাল হ'ব আমাৰ সুবিধা হ'ব আমাৰ যাতায়াত ৰাস্তাটো আমাৰ বহুত খহানি আছে আমি বাহুৰা কৰি দি যাতায়াত কৰোঁ আমাৰ এতিয়া এটা ব্ৰিজৰো দৰকাৰ গতিকে আপোনালোকে দয়া কৰি আমাক অলপ সহায় সহযোগ কৰিলে আমি সুখী হ'ম আৰু আমি শান্তি পাম ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এনেধৰণে আচলতে তেখেতসকলৰ যি এখন বাঁহৰ সাঁকো আছে সেই সাঁকোৰে তেখেতসকলে দৈনন্দিন যি পাৰাপাৰ কৰিব লগাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সমান্তৰালভাৱে ইয়াৰ কাষতে থকা এটা মছজিদ আছে সেই মছজিদটো এইবাৰ গৰাখহনীয়াত তেখেতসকলৰ যাব বুলি শংকিত হৈ পৰিছে আৰু তাক লৈ আচলতে ৱাটাৰ ৰিচৰ্চৰ পৰা যিকেইগৰাকী বিষয়ববীয়া ইয়াত উপস্থিত হৈছে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে যে কম দিনৰ ভিতৰতে এই যি গৰাখহনীয়া হৈ আছে সেই গৰাখহনীয়া প্ৰতিৰোধ কৰিব বুলি তেখেতসকলক জানিব দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 লগতে 7099017110 নম্বৰত